মই জয়ন্ত দেৱ শৰ্মা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কৰ্মৰত হৈ আছো। তাৰ উপৰিও মই অসম চৰকাৰৰ যিটো বেচা কিনা নিগম লিমিটেড আছে তাতো মই মহাপ্ৰবন্ধক হিচাপে কৰ্মৰত হৈ আছো। আজি এই মেলালৈ আহিছিলো মানে ইয়াত আমাৰ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সৌজন্যত আৰু আমাৰ বিভাগৰ মানে হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত মেলাখন আজিৰ পৰা আৰম্ভ হৈছে। এই মেলাখন আজিৰ পৰা আমাৰ 25 ডিচেম্বৰলৈকে চলিব। আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী ৰিজু ব্ৰহ্মচাৰ আহিছিল, আমাৰ সচিব আহিছিলে, সঞ্চালক আহিছিল, আমাৰ ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ পৰাও আমাৰ জে মংগলম তেখেতো আহিছিল, আমাৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক শ্ৰী NN ৰাণাপাটগিৰি ছাৰ তেখেতো আহিছিল। এই সকলোৱে আজি ইয়াত বৰ মূল্যৱান ভাষণ তেখেতসকলে আগবঢ়ায়। এই মেলাখন আপোনাৰ আজি 12 তাৰিখৰ পৰা 25 ডিচেম্বৰলৈকে চলিব বুলি মই ইতিমধ্যে ক'লো। আমাৰ গীতানগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে আৰু ইয়াত প্ৰায় অসমৰ বিভিন্ন জিলাৰ পৰা উপৰিও অসমৰ বেলেগ বেলেগ ৰাজ্যৰ পৰাও আমাৰ আহিছে, কাশ্মীৰৰ পৰা আহিছে বা পঞ্জাৱৰ পৰা আহিছে। আৰু তেখেতসকলৰ নিজৰ নিজৰ হস্ততাঁত সামগ্ৰী ইয়াতে অকল বিক্ৰী কৰাৰ সুবিধা থাকিব। আৰু এই মেলাবিলাকত সাধাৰণতে উদ্দেশ্য এইটোৱে হয়, ইয়াত বিভাসকলে তেওঁলোকৰ প্ৰডাক্ট যিবিলাক ইয়াতে মানে বিক্ৰীৰ কাৰণে আনে, তাৰ ফলত তেওঁলোকে হয় বিভিন্ন ৰাজ্যৰ লগত তেওঁলোকৰ এটা আদান প্ৰদানৰ সুবিধা হয়, ভাৱৰ আদান প্ৰদান হয়, বা কোন ৰাজ্যত কি ধৰণৰ প্ৰডাক্টৰ চাহিদা আছে বা কেনেধৰণৰ ডিজাইন চলি আছে, কেনেধৰণৰ ৰং ব্যৱহাৰ হৈ আছে, এই বিষয়ে আমাৰ মানুহৰ যিখিনি শিপিনীসকল বা এণ্টাৰপ্ৰেনাৰ্ছ আহে তেওঁলোকৰ জ্ঞানৰ ধাৰণা হয় বা আদান প্ৰদান হয় বা এটা কালচাৰেল শ্বেয়াৰিং হয়। আৰু আমাৰ এই মেলাখনত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম হাতত লোৱা আছে, যিটো আমাৰ এখন এইটো ভাৰত চৰকাৰৰ আচলতে আঁচনিৰ অধীনতে এই গান্ধী বুনকৰ মেলা হৈছে এখন ৰাষ্ট্ৰীয় হস্ততাঁত মেলা আচলতে 25-26ৰ। আৰু এই মেলাখনত আমাৰ ধৰক চেমিনাৰ হ'ব এখন, আৰু কালচাৰেল প্ৰগ্ৰেম হ'ব, সাংস্কৃতিক যিবিলাক সমাৰোহ হ'ব, আমাৰ থলুৱা সংস্কৃতিৰ যিবিলাক গীত মাত নৃত্য পৰিৱেশন হ'ব, তাত যাতে আমাৰ থলুৱা বস্ত্ৰ পৰিধান কৰি তেওঁলোকে নৃত্য পৰিৱেশন কৰিব পাৰে আৰু থলুৱা গীত মাতৰ যাতে তেওঁলোকে পৰিৱেশন কৰিব পাৰে, এনেধৰণৰ এটা আঁচনি আমাৰ এই আঁচনিৰ অন্তৰ্ভুক্ত হিচাপে এই মেলাটো আমাৰ আয়োজন কৰা হ'ব। এই মেলাখনত আমাৰ সাধাৰণতে আমাৰ থলুৱা হস্ততাঁত সামগ্ৰী আমাৰ ইয়াতে বিক্ৰী হ'ব আৰু ইয়াতে এন্ট্ৰিৰ কাৰণে বা প্ৰৱেশ মূল্য কোনো ধৰণৰ নাথাকে, সকলোৱে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। আৰু তেওঁলোকৰ নিজৰ যিবিলাক প্ৰডাক্ট আছে বা নিজৰ চবৰে গ্ৰাহকৰ ধৰক নিজৰ পচন্দৰ কাপোৰ থাকে বা ৰং থাকে, ডিজাইন থাকে, ইয়াতে তেওঁলোকে বিচাৰি পাব। আমাৰ আশা যে ইয়াতে বিভিন্ন ষ্টল আহিছে, বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, তেওঁলোকে এই সামগ্ৰীবিলাক ইয়াতে ল'ব পাৰিব আৰু ইয়াতে এটা ৰেহাই মূল্যটোৰ ব্যৱস্থা আছে। বস্ত্ৰ হৈছে আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত এটা অন্যতম সম্পদ। যেনে খাদ্য, বস্ত্ৰ, বাসস্থান। বস্ত্ৰ যেনেকৈ আমাৰ মানে এটা নহ'লে নহয়, আৰু এই চাহিদাটো আমাৰ সদায় থাকিব। গতিকে এই বস্ত্ৰৰ প্ৰতি আমাৰ যিসকল নতুন প্ৰজন্ম হৈছে বা নতুন ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ ধৰক আজিকালি পাঠ্যপুথিতো আপোনাৰ বিভিন্ন ধৰণৰ বস্ত্ৰৰ কথা থাকে, সূতাৰ কথা থাকে, মুগাৰ কথা, এৰীৰ কথা, বিভিন্ন ধৰণৰ সাম্যক গান তেওঁলোকক দিয়া হয়। আৰু এইবোৰতো আমি ভাবোঁ কি এই কথাটো তেওঁলোকে যদি এই মেলাবিলাকত আহে, তেওঁলোকে যিটো কিতাপ পাঠ্যক্ৰমত ধৰক কিতাপৰ পাঠ্যপুথিত যি ফটো দেখা পাইছে, তাৰ উপৰিঞ্চি হিচাপে যদি তেখেতে ইয়াতে নিজে ছাত্ৰ ছাত্ৰীসকলক যদি অভিভাৱকসকলে লৈ আহে বা স্কুল কৰ্তৃপক্ষই যদি আমাৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্কুল বা কলেজ আছে, তেওঁলোকে যদি ছাত্ৰ ছাত্ৰীসকলক এই ইয়ালৈ মেলালৈ লৈ আহে, তেওঁলোকে হাতেৰে চুই চাব যে কেনেধৰণৰ কাপোৰ, বিভিন্ন ধৰণৰ আমাৰ চাৰিবিধ চিল্ক আছে, মুগা, এৰী, টচ, এই যে সূতাবিলাক, এই টচবিলাক চাই পেলাই তেওঁলোকে গম পাব এইটোহে মুগা, এইটোহে এৰী, এইটোহে টচ, এইটোহে ফিচা ইয়াৰ্ন আছে, বা বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকিব, পলিষ্টাৰ সূতা থাকিব, কপাহী সূতা থাকিব, ডিজাইন কেনেকুৱা, ৰং কেনেকুৱা, এই ধৰণৰ সাম্যক জ্ঞান থাকিব। আৰু আমি ইয়াতে মানে কোনোবাই যদি নলেজ জানিব খোজে, তাত আমাৰ প্ৰত্যেকখন আমাৰ কেন্দ্ৰীয় আমাৰ টেকনিকেল মানুহ থাকিব, আমাৰ ধৰক এটা অফিচো আছে, ইয়াতো টেকনিকেল মানুহ অনবৰত থাকিব। ধৰক ৰাতিপুৱা ইয়াতে 11টা বজাৰ পৰা ৰাতি 8টালৈকে চলিব, আৰু অনবৰতে আমাৰ মানুহ অফিচাৰ থাকিব। কোনোবাই কিবা জানিব সুধিলে তেওঁলোকে ইয়াতে আপোনালোকে জ্ঞান আহৰণ কৰিব পাৰোঁ। মই ভাবোঁ এইটো এটা বিৰাট অপৰচুনিটি, ভাল সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু মই ভাবোঁ আমাৰ প্ৰত্যেকজন অভিভাৱক বা আমাৰ যিবিলাক স্কুল বা শিক্ষক শিক্ষয়িত্ৰী বা প্ৰধান শিক্ষক আছে, তেওঁলোকে এইটো কথা মনোযোগ দিব লাগে। আৰু আজিকালি নিউ এডুকেশ্যন পলিচিত এইটো এটা কম্পালচৰি কৰিছে, তেওঁলোকে ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং কৰিব লাগে। আমাৰ কাৰ্যালয়তে দেখোঁ হেণ্ডলুমৰ ওপৰত বহুত ল'ৰা ছোৱালীয়ে আজিকালি শিক্ষা ল'ব আহে, 120 আৱাৰ্ছ। গতিকে সেইবিলাক ল'ৰা ছোৱালী যেনেকৈ আহে, এই স্থললৈ আহিলেও তেওঁলোকে নিশ্চয় গম পাব কেনেকৈনো ব্যৱসায় কৰে, কেনেকৈনো কাপোৰ উৎপাদন কৰে, কেনেকুৱা চাহিদা আছে, কেনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাপোৰো ইয়াতে পাব। গতিকে এইটো এটা মানে এটা সমল, এটা পাঠ্যপুথি বা এটা ইণ্টাৰনেটত চোৱাতকৈ বা গুগলত চোৱাতকৈও ইয়াতে আহি তেওঁলোকে হাতেৰে স্পৰ্শ কৰি যেতিয়া এটা জ্ঞান আহৰণ কৰিব, তাৰ নিচিনা আৰু ভাল কথা একো হ'ব নোৱাৰে। जय हे